धुबरी लोकसभा क्षेत्र के सांसद और असम कैरम एसोसिएशन के अध्यक्ष रकीबुल हुसैन आज शिवसागर में आयोजित 26वीं अंतर जिला कैरम प्रतियोगिता के समापन समारोह में शामिल हुए। इस दौरान उन्होंने न केवल फाइनल खेल का उद्घाटन किया बल्कि असम के मुख्यमंत्री डॉक्टर हिमंता बिस्वा शर्मा द्वारा कांग्रेस और सांसद गौरव गोगोई पर की गई टिप्पणियों का करारा जवाब भी दिया। आज यूपीपीएलर अवस्था की होइছে আজি আপোনাৰ হাগ্ৰামা মহিলাৰী লগত পাই এতিয়া আপোনাৰ ইউপিপিএলে পাহৰিলে হাগ্ৰামা মহিলাৰীক চিনি পোৱা নাই যেতিয়া সংখ্যাগৰিষ্ঠতাৰ বাবে তেওঁক দৰকাৰ হ'ব প্ৰথমেই এই তেওঁ হাগ্ৰামা মহিলাৰ পাহৰা নাই নহয় হিমন্ত বিশ্ব শৰ্মাৰ ৰঙা চকু ঠাট্টা মস্কৰাবিলাক পাহৰা নাই নহয় আজি তাৰিখত নকওঁ বাৰু কি হৈ আছে আপোনালোকে চাওক কিন্তু বিৰোধী ঐক্য আমাৰ হ'ব বিৰোধী ঐক্য খুব সুস্থভাৱে হ'ব বিৰোধী ঐক্য খুব ভালভাৱে হ'ব এজিপিৰ অৱস্থা দেখি এই এজিপিৰ 2-3জন এমএলএ 2-3জন মন্ত্ৰীৰ বাহিৰে বাকি এজিপিৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ কিন্তু মনটো বেয়া চাওক তেওঁলোকেও কিজানি আমাৰ লগতে লগ খাব পাৰে মই কথাখিনি কৈ গ'লো খুৱাব তেওঁহে কৈছিলে যে 18 ছেপ্টেম্বৰ নে কিমান এটা কৈছিলে যে তালি টুপুলা বান্ধি যাবগৈ লাগে এইটো কোন দিনৰ 2014ৰ পৰা তেওঁলোকে কণ্টিনিউৱাছলি আছে 14 গ'ল 15 গ'ল 16 গ'ল 16-14 মানে 2014 2015 2016 2017 2018 2019 2021 2022 2023 2024 2025 গণিছেনে আপুনি গাঙুলি গণনা ঠিক হৈ যাব কিন্তু তেওঁলোকে বিদেশী সমস্যাটো সমাধান কৰিব নোৱাৰিলে ভাবিছে অসমীয়া মানুহে বুজি পোৱা নাই সকলো কথা বুজি পাইছে নহ'লেনো ইয়াত গৌৰৱ গগৈ কেনেকৈ জিকে য'ত যোৰহাট লোকসভা সমষ্টিৰ বেছিভাগেই বিজেপিৰ এমএলএ ক্ষমতাত আছে হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন প্ৰতাপী মুখ্যমন্ত্ৰী য'ত কেন্দ্ৰত আছে বিজেপি চৰকাৰ তাত বিজেপি থকা এমএলএ ঠাইত কেনেকৈ গৌৰৱ গগৈ ডাঙৰীয়া জিকিলে মানুহৰ মনত খুব বিস্ফোৰক আকাৰ লৈছে কেৱল ইলেকশ্যনটোলৈ বাট চাই আছে হিমন্ত বিশ্বৰ ৰঙা চকুত সকলোৱে ভয় খাই থাকে পুলিচ লৈ তেওঁ দেখাব খোজে পুলিচ লৈ ভয় খুৱায় সকলোৱেতো আৰু সেই ধৰণৰ পুলিচৰ লগত যুঁজিব নোখোজে সেইকাৰণে ৰখি আছে যে কোনদিনা ইলেকশ্যন ডিক্লেয়াৰ কৰে আমি ৰাজপথলৈ নামি এনেকুৱা বহুত উদাহৰণ আছে তেলেংগানাত এনেদৰে কেচিআৰ বুলি এজন মুখ্যমন্ত্ৰী আছিল অত্যাচাৰী তেওঁ বহুত হুলস্থুল কৰিছিল এই আমাৰ এজন ৰেমন ৰেড্ডি যিজন এতিয়া মুখ্যমন্ত্ৰী হ'ল কংগ্ৰেছৰ তেওঁক জেলত পঠিয়াই দিছিল নিজৰ ছোৱালীৰ বিয়াত আহিব দিয়া নাছিল যেতিয়া ইলেকশ্যন ডিক্লেয়াৰ কৰিলে সেই মানুহে লাখ লাখ মানুহ ৰাজপথলৈ ওলাই আহিল আৰু ৰেমন ৰেড্ডি মুখ্যমন্ত্ৰী হ'ল আৰু আজি কেচিআৰ ৰাজনৈতিকভাৱে নাইকিয়া হ'ল মুখ্যমন্ত্ৰীৰ অসংলগ্ন কথা বতৰাই আমি যদি আপোনালোকে কোৱাৰ লগে লগে তুৰন্ত যদি ৰিয়েক্ট কৰোঁ তেতিয়া তেওঁ যিখন জাল পেলাইছে সেই জালত আমি ভৰি দিয়া হ'ব তেওঁক মানুহে চিনি পাইছে এই কথাবিলাক গোটেইবিলাক তেওঁ কৈ আছে জুবিন গাৰ্গক যাতে মানুহে পাহৰি যায় মানুহে জুবিন গাৰ্গৰ হত্যাৰ বিচাৰ লাগে কওঁতে জুবিন গাৰ্গক চাবলৈ অহা জুবিন গাৰ্গৰ সমাধিস্থলী যাক জুবিন ক্ষেত্ৰ বুলি এতিয়া সকলোৱে জানে য'ত তীৰ্থস্থানত পৰিণত হৈছে সেই জুবিন গাৰ্গৰ তীৰ্থস্থানত অহা মানুহকো তেওঁ বাধা দিছে যিজন লোকৰ মানসিকতা সেই ধৰণৰ যি জুবিন গাৰ্গৰ হত্যাৰ পিছত গোটেই অসমখনে কান্দি উঠিছিল বিনাইছিল সেই সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই ধৰণৰ কথা বতৰাত অসমৰ মানুহে চিনি পাইছে এইবিলাক সময়ৰ কাৰণে মানুহে বাট চাই আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি তেওঁৰ পাৰদৰ্শিতাৰ কথা ক'ব লাগিছিল তেওঁ কিমান ল'ৰা ছোৱালীক চাকৰি দিলে তেওঁ বিভিন্ন ধৰণেৰে তেওঁ 1 লাখ কিমানক চাকৰি দিয়া বুলি কৈছে কিন্তু তেওঁই কৈছিল যে 25 লাখকৈ বছৰি চাকৰি দিম 25 লাখকৈ চাকৰি দিম বুলি আমি কোৱা নাছিলোঁ 2 কোটিকৈ যেতিয়া কেন্দ্ৰই ঘোষণা কৰিছিল বছৰি দিম বুলি তেওঁ কৈছিল মই 25 লাখকৈ দিম এতিয়া গোটেই গুৱাহাটী ইয়াত মাৰিছে নে মই যে শিৱসাগৰত আছোঁ মই দেখা নাই তাত 1 লাখ কিমানক দিয়া হ'ব বুলি কৈছে আমাৰ প্ৰশ্ন যে এই 1,56,000 নে কিমান যে দিম বুলি কৈছে সেইবিলাক নতুন চাকৰি নে পুৰণা কিবা চাকৰিবিলাক যে অৱসৰ হৈ পেলাই খালী ঠাইবোৰ সেইবিলাক দিছে বা পৰি থকা কামবিলাকে ৰেগুলাৰাইজ কৰিছে নে নতুন নিযুক্তি হৈছে নে তেওঁ 25 লাখৰ পৰা কিমান দিছে সেই কথাবিলাকৰ যেতিয়া প্ৰশ্ন উঠে তেতিয়া তেওঁ এই ধৰণৰ কথা বতৰা কৈ তেওঁ ফালৰি কাটে তেওঁই বিভিন্ন ক্ষেত্ৰত যেতিয়া কংগ্ৰেছত আছিল এই কথা বতৰা যিবিলাক কৈছিল সেই কথাবিলাকৰ
তেওঁলোকে আগভাগ লৈছিল, গুৰি ধৰিছিল। তেওঁৱেই সেই সময়ত মাদ্ৰাছা শিক্ষা প্ৰৱৰ্তন হ'ব লাগে বুলি আপোনাৰ যুক্তি দঢ়াইছিল। তেওঁৱেই কৈছিল যে মাদ্ৰাছা শিক্ষা এনেকুৱা এটা শিক্ষা যি শিক্ষা এটা আধ্যাত্মিক শিক্ষা। মই মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক ক'ম যে মাদ্ৰাছা শিক্ষা সম্প্ৰসাৰণ কৰিবৰ কাৰণে যদি গুৱাহাটীত মাটি দিয়ে, মাদ্ৰাছা বনাই দিয়াৰ দায়িত্ব মোৰ, সেইটো তেওঁৰ কথা আছিল। আজি সেই মানুহজনে কেৱল ক্ষমতাৰ আলসত কিদৰে আপোনাৰ ইফাল সিফাল কৰিছে সেই কথাবিলাক জানে। কিন্তু উজনিত এটা কথা মই দেখিছোঁ, উজনি মানুহবিলাকৰ এটা খুব এটা আছে, তেওঁলোকে যেন ইলেকশ্যনটো ডিক্লেয়াৰ কৰালে বাট চাই আছে। কাৰণ তেওঁলোকৰ এজন লোক, কংগ্ৰেছৰ নহয়, জনজাতিৰ লোকসকলক এজনক মুখ্যমন্ত্ৰী হ'ব বুলি যোৱাবাৰ ৰায় দিছিল, এইবাৰ নহয়। কিন্তু তেওঁ চল চাতুৰিৰে তেওঁ আপোনাৰ মুখ্যমন্ত্ৰী হ'ল। এতিয়াও 6 জনগোষ্ঠীক তেওঁ নিদিয়ে, 6 জনগোষ্ঠীক তেওঁ জনজাতি ইলেকশ্যনৰ আগত নিদিয়ে। কেইটামান মানুহক তেওঁ অকণমান হাত কৰি লৈ কেইটামান দিন এই ধৰণে কৈছে। সাধাৰণ 6 জনগোষ্ঠীৰ লোকে বুজিছে যে জনজাতি দিয়াৰ লগে লগে 51% জনজাতি হ'ব। সংবিধান সংশোধন কৰিলে 51% মানুহ যদি আপোনাৰ জনজাতি হয়, তেতিয়া অসমৰ সৰ্বাধিক মানুহ যদি যিটো কমিউনিটিৰ পৰা হ'ব, নেচাৰেলি যি দলেই ক্ষমতা পায় সেই দলৰ আপোনাৰ মুখ্যমন্ত্ৰী হ'ব। আৰু যেতিয়াই ট্ৰাইবেল মানুহ এজন মুখ্যমন্ত্ৰী হ'ব, তেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ যিটো আপোনাৰ যিকোনো প্ৰকাৰে বৈঠক হ'ব খোজা যিটো প্ৰচেষ্টা, সেইটো অথলে যাব। গতিকে 6 জনগোষ্ঠীক তেওঁ জনজাতিকৰণ নকৰে। সেই কথাবিলাক ক'লে তেওঁ এইবিলাক কথা ক'ব। আকৌ তেওঁ যদি আপুনি সুধিব যে 350 টকা তোমালোকে সেই সময়ত টি গাৰ্ডেনৰ হাজিৰা দিয়াৰ কথা কৈছিলে, আজি কিমান দিলে, সেই কথাবিলাক তেওঁ নকয়। সেইবিলাক কথাত ক'লে এইবিলাক কথা ক'ব। তেওঁলোকেহে কৈছিল, আমিতো কোৱা নাই। এই কমিটমেণ্টবিলাক তেওঁলোকৰহে আছিল। তেওঁলোকে সেই কমিটমেণ্টবিলাক কিমান পূৰা কৰিলে। আজি সুধিব খুজিছোঁ যে 18জন 19জন টি কমিউনিটিৰ MLA থাকে, মন্ত্ৰী থাকে। আজি হিমন্ত বিশ্ব শৰ্মা হোৱাৰ পিছত কেইজন আপোনাৰ তেওঁ মন্ত্ৰী লৈছে, কেইজন টি গাৰ্ডেনৰ বিধায়ক আছে, বিধায়িকা আছে। এই কথাবিলাক কিন্তু টি গাৰ্ডেনৰ মানুহবিলাকৰ, বিশেষকৈ আছা যিসকল উঠি অহা প্ৰজন্ম আছে, তেওঁলোকে কিন্তু বিচাৰি ফুৰিছে যে আমাৰ ক'ৰবাত পলিটিকেল প্ৰতিনিধি কম হৈ গৈছে নেকি। বঙালী হিন্দু মানুহসকলে কিমান ভোট দিছে বিজেপিক, কংগ্ৰেছক নিদিলে, কিমান আশা দিছিল। আজি দিছপুৰত ব্ৰহ্মপুত্ৰ ভেলীৰ বঙালী হিন্দু মানুহখিনিয়ে মন্ত্ৰীৰ ঘৰ এটাত বহিবলৈ তেওঁলোকৰ ঠাই নাই। কাৰণ তেওঁ এজনো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীৰ ধৰ্মত নাই, বঙালী হিন্দু মন্ত্ৰী নাই। আৰু বঙালী হিন্দু মন্ত্ৰী মই মোৰ আমাৰ তৰুণ গগৈ ডাঙৰীয়াৰ দিনত মই মনত পেলাই দিছোঁ, 4জনকৈ আছিল। ডক্টৰ অৰ্ধেন্দু কুমাৰ দে, গৌতম ৰয়, গিৰীন্দ্ৰ মল্লিক, চন্দন চৰকাৰ। গতিকে সকলো কমিউনিটিৰ আজি মতবিলাক বেয়া। আজি কোচ ৰাজবংশী লোকসকলক আপোনালোকে দেখিছে, তেওঁলোকে আপোনাৰ আন্দোলন কৰিছিল, ৰাজপথত নামিছিল, গুৰুলকৈ মাৰিলে। মাৰাৰ পিছত তেওঁ যেতিয়া দেখিলে যে অলপ কথাটো বেয়া হৈছে, SP ট্ৰেন্সফাৰ কৰিছে। SP ট্ৰেন্সফাৰ নহয় নহয়, গৃহমন্ত্ৰীক ট্ৰেন্সফাৰ কৰিব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৃহমন্ত্ৰীৰ দায়িত্বত আছে, গৃহমন্ত্ৰীক ট্ৰেন্সফাৰ কিয় নকৰিলে। গতিকে এই কথাবিলাক যেতিয়া কওঁ, বাৰে বাং কৰা কথাৰে তেওঁ গোটেইখন এটা প্ৰদূষিত পৰিৱেশ সৃষ্টি কৰিব খোজে। গাঁৱত আহিলে গম পাব যে তেওঁ কৈ থকা কথাবিলাকৰ কাৰণে কেৱল পুলিচৰ ওপৰত নিৰ্ভৰশীল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কোনদিনা ইলেকশ্যন ডিক্লেয়াৰ কৰে সেই কথালৈ ৰখি আছে। এই পুলিচ বাহিনী ন্যূনতম 0.1%ৰ বাহিৰে বাকী যিসকল নিষ্ঠাৱান লোক আছে, তেওঁলোকে ভাবিছে আৰু টেটু চেপি ধৰিছে, আমি নোৱাৰা হৈ গৈছোঁ, কিমান আৰু এনেধৰণৰ সহ্য আৰু ধৈৰ্য ধৰিম, ইলেকশ্যন ডিক্লেয়াৰ কৰক, তাৰপিছত আমি এই হিমন্ত বিশ্ব শৰ্মাৰ যি ধৰণৰ আপোনাৰ অসাংবিধানিক যি ধৰণৰ কথা বতৰা, সেইবিলাকক আমি প্ৰশ্ৰয় নিদিওঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে কংগ্ৰেছ